হেল্ল' ফিউচাৰ অফিচাৰ্ছ 13 জুন 2025 চনৰ ডেইলি কাৰেণ্ট এফেয়াৰ এনালাইচিছলৈ সকলোকে স্বাগতম জনালোঁ মাহিলী কেৱল মাত্ৰ 999 টকাত কম্পিটিশ্যন কেয়াৰে লৈ আনিছে আপোনালোকৰ বাবে অনলাইন গাইডেন্স প্ৰগ্ৰেম য'ত লাভ কৰিবলৈ সক্ষম হ'ব চিভিল ছাৰ্ভিচৰ বাবে এটি হলিষ্টিক গাইডেন্স যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে 7002355399ত যোগাযোগ কৰিব পাৰে কণ্টেণ্টত কিছু নতুনত্বৰে দুটি চেনেল কম্পিটিশ্যন কেয়াৰ আনপ্লাগড আৰু কম্পিটিশ্যন কেয়াৰ প্লাছ আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে আমাক ছাবস্ক্ৰাইব আৰু ফলো কৰিবলৈ নাপাহৰিব আহক আজিৰ মোষ্ট ইম্পৰ্টেণ্ট টপিকসমূহ আলোচনা কৰোঁ প্ৰথমে আমি শ্ৰীমন্ত শংকৰদেৱ বঁটাৰ ওপৰত আলোচনা কৰিম তাৰপিছত যিহেতু আহমেদাবাদৰ এয়াৰ ক্ৰেছক ৰিলেটেড দুটি নিউজ আমি সবিশেষভাৱে আলোচনা কৰিবলৈ চেষ্টা কৰিম আৰু আজিৰ শেষৰটো নিউজ হ'ব জ্ঞান পোষ্ট আহক আজিৰ প্ৰথমটো নিউজলৈ আগবাঢ়িছোঁ শ্ৰীমন্ত শংকৰদেৱ বঁটা 2023 কাক প্ৰদান কৰা হয় পদ্মবিভূষণ ডক্টৰ সোণাল মানসিং তেখেতৰ বিষয়ে যদি অলপমান সবিশেষভাৱে জানিবলৈ হয় তেনেহ'লে তেখেত এগৰাকী ভাৰত নাট্যম আৰু ওডিচি ডান্সাৰ ইতিমধ্যে তেওঁ পদ্মবিভূষণ বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিলে কণ্ট্ৰিবিউশ্যন তেখেত ইণ্ডিয়ান ট্ৰেডিশ্যনৰ কালচাৰেল এম্বেচাডৰ হিচাপে আছিলে ছ'চিয়েল ৰিফৰ্ম সমাজ সংস্কাৰক হিচাপেও তেওঁ বহু সময়ত কাম কৰি গৈছে থ্ৰু আৰ্ট কলা আৰু সংস্কৃতিৰ মাধ্যমেৰে প্লাছ শ্বি ইজ এ টিচাৰ পলিচি মেকাৰ আৰু লগতে এগৰাকী পাৰফৰ্মাৰ এই বঁটাৰ সৈতে অসম চৰকাৰে কিছু ইনিচিয়েটিভ লোৱাও দেখা পোৱা যায় যেনে আমাৰ মহাপুৰুষজনাৰ যি লিগেচি সেই লিগেচিসমূহ সংৰক্ষণ কৰাৰ ক্ষেত্ৰতো বৰ্তমান অসম চৰকাৰে কিছু গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে যেনে বটদ্ৰৱা ধান ডেভেলপ কৰাৰ ক্ষেত্ৰতেই হওক বা পাটবাউসী সত্ৰ পুনৰ ৰিষ্ট'ৰ কৰাৰ ক্ষেত্ৰতেই হওক শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰমোশ্যন ইত্যাদি তাৰোপৰি শংকৰদেৱ আসন বিভিন্ন এডুকেশ্যনেল ইনষ্টিটিউশ্যনসমূহত শংকৰদেৱ আসন এষ্টাব্লিছ কৰা হ'ব আৰু মহাপুৰুষজনৰ যি শিক্ষা নীতি আদৰ্শ সেয়া বৰ্তমান আমাৰ এডুকেশ্যন বা এডুকেশ্যনেল ফিল্ডত ইনক্লুড কৰা হ'ব কম্পিটিশ্যন কেয়াৰে অফলাইন মাধ্যম যোগে এটি ক্লাছৰুম গাইডেন্স প্ৰগ্ৰেম লৈ আনিছে যদিহে ইণ্টাৰেষ্টেড তেনেহ'লে তলত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে যদিহে আপোনালোকে CSET-ৰ ফুল কোৰ্চ লাভ কৰিবলৈ খুজিছে তেনেহ'লে কেৱল মাত্ৰ 999 টকাত CSET-ৰ ফুল কোৰ্চ লাভ কৰিবলৈ সক্ষম হ'ব এক্সট্ৰা বোনাছ হিচাপে টেষ্ট চিৰিজ ফ্ৰী ইয়াৰ পিছৰ নিউজটো সকলোৱে গম পায় দ্য মষ্ট যিটো হাইপত থকা এটা নিউজ এয়াৰ ক্ৰেছ লণ্ডনলৈ গৈ থকা এয়াৰ ইণ্ডিয়া বয়িং 787 ড্ৰিম লাইনাৰ য'ত 242 পেছেঞ্জাৰ্ছ আছিলে আহমেদাবাদৰ ওচৰতে ক্ৰেছ হয় আৰু এই ক্ৰেছত আমি গম পাওঁ যে গুজৰাটৰ এক্স CM বিজয় ৰূপানীও তেখেতৰো মৃত্যু হোৱাত খবৰ ইতিমধ্যে আমাৰ ওচৰত আহে এতিয়া কথাটো হ'ল ইয়াৰ লগত ৰিলেটেড আমি কি জানিব লাগিব ইয়াৰ লগত ৰিলেটেড আমি জানিব লাগিব ব্লেক বক্স কি হয় ব্লেক বক্স নামটো ব্লেক বক্স হ'ব পাৰে কিন্তু ব্লেক বক্স ইটছ আ অৰেঞ্জ কালাৰ ডিভাইচ ব্ৰাইট অৰেঞ্জ কালাৰ ডিভাইচ এটি ব্লেক বক্সত বিশেষকৈ দুটা ডিভাইচ থাকে আৰু এই সকলোবোৰ আমি কমাৰ্চিয়েল এয়াৰক্ৰাফ্টত দেখা পাওঁ এটা হৈছে ফ্লাইট ডেটা ৰেকৰ্ডাৰ আৰু দ্বিতীয়টো হৈছে ককপিট ভইচ ৰেকৰ্ডাৰ ওভাৰঅল আমি ডেটা ৰেকৰ্ডাৰ আৰু ভইচ ৰেকৰ্ডাৰ পাওঁ ব্লেক বক্সত ব্লেক বক্স কেলে ইমান গুৰুত্বপূৰ্ণ ব্লেক বক্স এইকাৰণে গুৰুত্বপূৰ্ণ কাৰণ ব্লেক বক্সত থকা ফ্লাইট ডেটা ৰেকৰ্ডাৰে বহুতো গুৰুত্বপূৰ্ণ পেৰামিটাৰ যেনে কিমান ওখ কিমান অল্টিটিউড ফ্লাইটখন গৈছে ইঞ্জিন থ্ৰাষ্টৰ পৰা আদি কৰি স্পীড ফ্লাইটৰ ৰাস্তা ইত্যাদি সকলোবোৰ ৰেকৰ্ড কৰি থোৱা দেখা পোৱা যায় তাৰপিছত যিটো ককপিট ভইচ ৰেকৰ্ডাৰে সেই সময়ত যিবোৰ কনভাৰচেশ্যন হৈছিলে ৰেডিঅ' ট্ৰান্সমিশ্যন হওক এলাৰ্মছ হওক অন্যান্য অডিঅ'সমূহক কেপচাৰ কৰি থোৱা দেখা পোৱা যায় ইণ্টাৰেষ্টিংলি এই ব্লেক বক্সটো হৈছে ফায়াৰ আৰু ক্ৰেছ ৰেজিষ্টেণ্ট সেইকাৰণে আজি হেলিকপ্টাৰ হওক বা এয়াৰক্ৰাফ্টেই হওক যেতিয়া ক্ৰেছ হোৱাৰ পিছত যেতিয়া ব্লেক বক্স উদ্ধাৰ কৰা হয় তাৰ পৰা আমি বহুতো ইনচিডেণ্ট বা কি কাৰণবশতঃ এনেধৰণৰ ইনচিডেণ্টসমূহ হয় ইয়াৰে কাৰণসমূহ আমি জানিবলৈ সক্ষম হওঁ এক্সট্ৰিম কণ্ডিশ্যন বুলি ক'লে ফায়াৰ ৰেজিষ্টেণ্টো হয় ওভাৰঅল হিট ৰেজিষ্টেণ্ট হিট ইম্পেক্ট ৰেজিষ্টেণ্ট ৱাটাৰ ৰেজিষ্টেণ্ট পৰ্যন্ত ব্লেক বক্স আমি দেখা পাওঁ
ইণ্টাৰেষ্টিংলি ব্লেক বক্সৰ পইণ্টটোৱে হৈছে ব্লেক বক্স যেতিয়া উদ্ধাৰ কৰা হয় ব্লেক বক্সৰ যিসমূহ ডেটা ভইচ ৰেকৰ্ডাৰে হওক বা অভাৰঅল ডেটা ৰেকৰ্ডাৰৰ মাধ্যমেৰে হওক আমি আনবায়াছড ডেটা লাভ কৰিবলৈ সক্ষম হওঁ প্ৰতি মিনিট প্ৰতি মুহূৰ্তত সেই সময়ৰ ফাইনেল মোমেণ্টছখিনি ৰেকৰ্ড হৈ থকা আমি গম পাওঁ প্ৰায় 25 ঘণ্টাৰ ফ্লাইট ডেটা ৰেকৰ্ড হৈ থাকে এই ৰেকৰ্ডাৰত তাৰোপৰি ইয়াৰ আগৰ কিবা মেকানিকেল ইছ্যুজ আছে নেকি এনেধৰণৰ ইনচিডেণ্টসমূহো ইয়াত সকলোবোৰ ৰেকৰ্ড হৈ থাকে এই ক্ষেত্ৰত ক'ব লাগিব জাৰ্মান উইংছ 2015ৰ যি ক্ৰেছ কেইবাটাও পটেনচিয়েল ক্ৰেছ যেনে জাৰ্মান উইংছ 2015 মালয়েছিয়া এয়াৰলাইন 370 এয়াৰ ইণ্ডিয়া এক্সপ্ৰেছ কোহিকোডৰ 2020 চন এনেধৰণৰ ক্ৰেছেছবিলাকৰ যিবোৰ কাৰণসমূহ ছল্ভ কৰাৰ ক্ষেত্ৰত ব্লেক বক্সে সহায় কৰে ফ্লাইট ৰেকৰ্ডৰ ক্ষেত্ৰত ক'ব গ'লে আমি ইতিমধ্যে মই কৈছোৱে ইমিডিয়েট যিটো কাৰণ সেই ইমিডিয়েট কাৰণ আমি গম পাওঁ তাৰোপৰি ভৱিষ্যতলে এয়াৰক্ৰাফ্ট মেনুফেকচাৰিং হওক ডিজাইন হওক প্ৰট'কলসমূহত যাতে আমি ফাৰ্ডাৰ ৰিফৰ্মছ আনিব পাৰোঁ ডিজাইনৰ ক্ষেত্ৰত হওক পলিচি ক্ষেত্ৰত হওক ইয়াৰ কাৰণে ব্লেক বক্সে আমাক এটা গাইডেন্স দিয়ে ট্ৰেইনিং প্ৰচিডিউৰ্ছৰ ক্ষেত্ৰত পাইলটছৰ কাৰণে হওক বা সকলোৰে কাৰণে যাত্ৰীসকলৰ কাৰণেই হওক সকলোৰে ট্ৰেইনিং প্ৰচিডিউৰ্ছবোৰত ইম্প্ৰভাইজেশ্যন আনিব পৰা যায় আৰু ছেফটি ষ্টেণ্ডাৰ্ডছসমূহ আমি এনহেন্স কৰিব পাৰোঁ এই ক্ষেত্ৰত DGCA অৰ্থাৎ ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যনৰ নাম উল্লেখ কৰিব লাগিব কাৰণ তেওঁলোকে লিড লয় বিশেষকৈ ক্ৰেছ ইনভেষ্টিগেশ্যন ভাৰতত যেতিয়া কিবা ক্ৰেছ ৰিলেটেড ইনচিডেণ্ট হয় তেতিয়া ইনভেষ্টিগেশ্যনৰ কাৰণে আমাৰ ডাইৰেক্টৰেট জেনেৰেল অফ চিভিল এভিয়েশ্যনে লিড লোৱা দেখা পোৱা যায় কিছুমান টাৰ্মিনলজি আপোনালোকে দেখা পাব পাৰে যেনে মে ডে কলটো কি হয় মে ডে কল হৈছে এটা ইমাৰ্জেঞ্চি ছিগনেল এই ছিগনেল পাইলটে দিয়ে যদি কণ্টেক্ট অলমষ্ট কিবা যদি ইমাৰ্জেঞ্চি ক্ৰিটিকেল চিটুৱেশ্যনত থাকে অলমষ্ট কণ্টেক্ট শেষ হোৱাৰ আগমুহূৰ্তত ইমাৰ্জেঞ্চি পাইলটে যিটো ছিগনেল দিয়ে সেইটোৱে হৈছে মে ডে কল আনফৰ্চুনেটলি বোয়িং 787 ড্ৰিমলাইনাৰৰ ভাৰতত ক'ব গ'লে এয়া হৈছে প্ৰথমটো ক্ৰেছ ইতিমধ্যে বছৰ ধৰি বোয়িঙক এডভান্সড মেটেৰিয়েলৰ পাৰ্চপেক্টিভতে হওক বা ফিউৱেল এফিচিয়েঞ্চিৰ কাৰণেই হওক বোয়িং ইজ ভেৰি ফেমাছ আনফৰ্চুনেটলি ৰানৱে 23 আহমেদাবাদত এই ৰানৱে 23 ব্যৱহাৰ কৰা হয় টেক অফৰ কাৰণে বাট গোটেই চিটুৱেশ্যনটো খুবেই দুখজনক আছিলে কাৰণ এই উৰণীয়া জাহাজখন আল্টিমেটলি গৈ পেলাই আনফৰ্চুনেটলি এখন মেডিকেল কলেজত গৈ পেলাই ক্ৰেছ কৰে বাট এনিৱে হোৱাট এভাৰ আৰ দ্য ৰিজনছ অতি সোনকালে ব্লেক বক্সে আমাক ইয়াৰ কাৰণসমূহ দৰ্শাবলৈ সক্ষম হ'ব প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন আপোনালোকৰ বাবে আগবঢ়াইছো কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং এয়াৰক্ৰাফ্ট ব্লেক বক্সেছ A black box consists of both a flight data recorder and a cockpit voice recorder. Black boxes are painted bright orange for visibility, not black. The black box stores audio only from the cockpit and does not record technical flight parameters. নিশ্চয় গম পাইছে শুদ্ধ উত্তৰটি আপোনালোকে আমাক কমেণ্ট ছেকশ্যনত জনাবলৈ নাপাহৰিব এইখিনিতে জনাই থওঁ যে কম্পিটিশ্যন কেয়াৰে প্ৰতি শনিবাৰে এটি কাৰেণ্ট এফেয়াৰৰ টেষ্ট কণ্ডাক্ট কৰে এই টেষ্ট কেৱল মাত্ৰ 10 টকাত লাভ কৰিবলৈ সক্ষম হ'ব সবিশেষ জানিবৰ বাবে তলত দিয়া কণ্টেক্ট নম্বৰটিত যোগাযোগ কৰিব পাৰে ইয়াৰ পিছত আমি আহিছো AAIB মানে হৈছে এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যন ব্যুৰো সেম ইনচিডেণ্টৰ কাৰণে পুনৰ এয়াৰক্ৰাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেশ্যনৰ ব্যুৰোৰ কথা উল্লেখ কৰিব লাগিব যিহেতু তেওঁলোকে এটা ফৰ্মেল প্ৰব এটা লঞ্চ কৰিছে AAIB কি হয় এটা ষ্টেটিউটৰী ইনভেষ্টিগেটিভ এটা বডি আজি এয়াৰক্ৰাফ্ট এক্সিডেণ্ট হওক ইনচিডেণ্ট হওক আমাৰ ইণ্ডিয়ান এয়াৰস্পেচত যেতিয়া কিবা এনেধৰণৰ চিটুৱেশ্যন হ'লে আপোনাৰ এয়াৰক্ৰাফ্ট এই ইনভেষ্টিগেটিং বডিখনে গোটেইখন ব্যুৰোখনে গোটেইবিলাক ডিচাইড কৰা দেখা পোৱা যায় হেডকোৱাৰ্টাৰ ক'ত আছে হেডকোৱাৰ্টাৰ আছে নিউ দিল্লী মিনিষ্ট্ৰী অফ চিভিল এভিয়েশ্যন 30 জুলাই 2012 চনত AAIB এষ্টাব্লিছ কৰা দেখা পোৱা গৈছিলে It categorizes aviation occurrences into accident, serious incident, বিভিন্ন ধৰণৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্ন এতিয়া আপোনালোকৰ বাবে আগবঢ়োৱা হৈছে Consider the following statements regarding Aircraft Accident Investigation Bureau. A statutory investigative body responsible for probing aircraft accidents and serious incidents in Indian airspace. Headquarters located at New Delhi, established in the year 2012. ইয়াৰ ভিতৰত কোনকেইটা শুদ্ধ আপোনালোকে আমাক জনাবলৈ নাপাহৰিব আজিৰ শেষৰটো নিউজ হৈছে জ্ঞান পোষ্ট
ইণ্ডিয়া পোষ্টে জ্ঞান পোষ্ট লঞ্চ কৰিছে এডুকেশ্যনেল বুকছ ডেলিভাৰ কৰিবৰ কাৰণে এফৰ্ডেবল ৰেটত পোষ্টেল ডেলিভাৰী ছাৰ্ভিচ আপোনাৰ ডিপাৰ্টমেণ্ট অফ পোষ্ট মিনিষ্ট্ৰী অফ কমিউনিকেশ্যনৰ আণ্ডাৰত য'ত নন কমাৰ্চিয়েল এডুকেশ্যনেল আৰু ছ'চিঅ' কালচাৰেল মেটেৰিয়েল ছাবচিডাইজড ৰেটত প্ৰভাইড কৰা দেখা পোৱা যায় তেওঁলোকে বিশেষকৈ গাঁও হওক চহৰ হওক সকলোতে যাতে এডুকেশ্যনেল কণ্টেণ্ট সকলোতে প্ৰমোট কৰিব পাৰে তাৰ বাবে ইট অপাৰেটছ থ্ৰু ছাৰ্ফেচ ট্ৰান্সপৰ্ট ৰোড বা ৰেলৰ থ্ৰুৰে যিহেতু কষ্ট মিনিমেল ৰাখিবলগীয়া হয় আৰু ৰিকগনাইজ বোৰ্ড ইউনিভাৰ্চিটি ইনষ্টিটিউশ্যনসমূহৰ পৰা মেটেৰিয়েল ইত্যাদি চেণ্ড কৰা দেখা পোৱা যায় কালিৰ আমাৰ প্ৰিলিমছ প্ৰেক্টিছ প্ৰশ্নৰ উত্তৰসমূহ চাওঁ আহক কনচিডাৰ দ্য ফলোইং ষ্টেটমেণ্টছ ৰিগাৰ্ডিং খগেন মহন্ত এছ'চিয়েটেড উইথ ইণ্ডিয়ান পিপল থিয়েটাৰ এছ'চিয়েশ্যন শুদ্ধ popularly known as King of Bihu শুদ্ধ he never composed music for Asmi cinema to definitely হ'বই নোৱাৰে he was awarded Bharat Ratna in 2014 2014 ভাৰত ৰত্ন অসমত কেৱল গোপীনাথ বৰদলৈ আৰু ডক্টৰ ভূপেন হাজৰিকাই ভাৰত ৰত্ন পাইছে আমি সকলোৱে গম পাওঁ তেনেহ'লে 3 আৰু 4 ভুল 1 আৰু 2 শুদ্ধ ইয়াৰ পিছৰ প্ৰশ্নটো আছিলে UNOC 2025 It's co-hosted by France and Costa Rica. Huddha. One of the objectives is to adopt the NICE Ocean Action Plan for Marine Biodiversity Conservation. The conference is organized under aegis of UN Framework Convention on Climate Change. Nohoy. UNFCCC under to definitely nohoy. Amar duta statement huddha. Here pisar prashno to asle Siamese fireback report. National bird of Thailand huddha. Native to Southeast Asia, found in Thailand, Laos, Cambodia, and Vietnam huddha. Scientific name Lophura diardi huddha. এয়াই আছিল আজিৰ সবিশেষ কিবা ইনকুৱাৰী থাকিলে ইয়াত দিয়া কণ্টেক্ট নাম্বাৰটিত যোগাযোগ কৰিব পাৰে ধন্যবাদ জয় আই অসম